হয়, ভোট জলকীয়া খেতি কৰি স্বাৱলম্বী হোৱা এজন কৃষকক আজি আমি ND24 দহলক চিনাকি কৰাই দিম। এই মুহূৰ্তত মই গহপুৰৰ টিঙালীবুৰিত আছোঁ আৰু প্ৰায় 6 বিঘা মাটিত ভোট জলকীয়া খেতি কৰি লাখ টকা উপাৰ্জন কৰা এগৰাকী কৃষকৰ বাৰীত আছোঁ। কেমেৰা সঁচাকৈ পৰিৱৰ্তিত দেখাব। আপুনি যেনিয়ে চাই কেৱল জলকীয়া, ভোট জলকীয়া খেতি চাব। এয়া হৈছে গহপুৰৰ গোপালপুৰৰ টিঙালীবুৰি এগৰাকী কৃষকৰ বাৰীৰ এয়া পৰিৱেশ আমি দেখুৱাইছোঁ। কেৱল ভোট জলকীয়া আৰু ভোট জলকীয়া। আমি কিছু আগলৈ যাম আৰু প্ৰায় 6 বিঘা মাটিত ভোট জলকীয়া খেতি লাখ টকা উপাৰ্জন কৰিছে যুৱকজনে। আৰু আচলতে পথাৰ আমাৰ বজাৰ আমাৰ যি মন্তব্য, সেই মন্তব্য সাৰোগত কৰি আগবাঢ়ি গৈছে। আমি দেখুৱাইছোঁ গহপুৰৰ টিঙালীবুৰিৰ পৰা। আপুনি যেনিয়ে চাই কেৱল সেউজীয়া আৰু সেউজীয়া, য'ত ভোট জলকীয়া লমালমে লাগি থকা পৰিলক্ষিত হৈছে। আৰু কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীগৰাকীও আচলতে তেখেতৰ ফেচবুকত যি ভোট জলকীয়া খেতি কৰা গহপুৰৰ খেতিয়কৰ প্ৰশংসাত কৰা পৰিলক্ষিত হৈছিলে। আমাৰ লগত সেই বিশেষ কৃষকজন আছে। মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ। কওকচোন, আমি দেখিছোঁ এক সেউজীয়া এক বিপ্লৱৰ সূচনা হৈছে, ভোট জলকীয়াৰ বিপ্লৱ। কি ক'ব? কি ক'ম, প্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ। মই প্ৰথমে যেতিয়া খেতি কৰিছিলোঁ তেতিয়া এবাৰ বৰ বেয়াকৈ হেৰি হৈছিলে, পোক লাগিছিলে। তাৰপৰা আপোনালোকে যিটো নিউজ কৰিলে, সেই নিউজৰ পিছতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই আহি পেলাই মোক ঔষধ পাতি যোগান ধৰিলে আৰু যোগান ধৰাৰ পৰা এতিয়া ভাল ফল পাইছোঁ আৰু আপোনালোকে দেখিছে ইমানখিনি খেতি বাতি কৰিছোঁ আৰু তাৰপৰা কিমান মূলধন খৰচ কৰিছিলে? মূলধনটো মোৰ প্ৰায় 3 লাখমান গৈছিলে। হয়, এতিয়া লাভান্বিত হৈছে নাই? এতিয়া হৈছে 4 লাখমান আহিছে। বজাৰখন কেনেকুৱা এতিয়া? বজাৰখন একেবাৰে বেয়া, মানে ডাউন হৈ গ'ল। এতিয়া 120 টকা 130 টকা হৈছে। তাৰ মাজতে আৰু চলি আছোঁ আৰু। ক'ত বিক্ৰী কৰে? এতিয়া বেপাৰী আহে নাগালেণ্ডৰ পৰা, ইয়াৰে বেপাৰী যেনিবা, তাত দি পঠাই দিয়ে নাগালেণ্ড মণিপুৰ যায়। তাৰপৰা আমাৰ লোকেলখিনিও লৈ যায় আৰু এনেকৈ চলি আছে আৰু। কি ক'ব, খেতি কৰি কেনেকুৱা লাগিছে এইবাৰ? ভাল লাগিছে। এইটো মোৰ প্ৰথমে খেতি কৰিছোঁ এইবাৰ, আৰু ইমানখিনি কৰিম বুলি ভবাই নাছিলোঁ, কিন্তু ভাল লাগিয়ে কৰি পেলাই ইমানখিনি কৰি দিলোঁ আৰু এতিয়া ভালেই লাগিছে। আৰু ইয়াতে সময়খিনিও পাৰ হৈ গৈ আছে। এতিয়া ভৱিষ্যত পৰিকল্পনা কি হ'ব? ভৱিষ্যতটো অলপ বঢ়াম বুলি ভাবিছোঁ আৰু ইয়াতকৈ, সেয়াই চিন্তা কৰি আছোঁ। আপোনাৰ বাৰীত কি খেতি আছে? আৰু এতিয়া ইয়াত আছে জিকা, সিফালে আছে ভোল, তাৰপৰা ৰঙালাও আছে চাইডে আৰু নতুনকৈ ৰোৱা সিফালে আছে আকৌ। এনেকুৱা এইবোৰেই খেতি আছে আৰু এইফালে হেৰি ভাত কেৰেলা খেতি আছে, সেইফালে ৰঙালাও আছে। এইবোৰ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই পুনৰ কেমেৰা সজিক পৰিৱেশটো দেখাব আহিছোঁ। এয়া হৈছে গহপুৰৰ টিঙালীবুৰিৰ পৰিৱেশ। আপুনি যেনিয়ে চাই কেৱল সেউজীয়া আৰু সেউজীয়া। আৰু আচলতে আমি তেখেতে যি সময়ত খেতি আৰম্ভ কৰিছিল তেতিয়া আমি আচলতে বাতৰি কৰিছিলোঁ, আৰু তেখেতৰ যি খেতিত আচলতে পোকে ধৰিছিলে, আৰু আমাৰ বাতৰিৰ পিছতে আচলতে কৃষি বিভাগৰ গা লৰিলে আৰু তেখেতক যি যাৱতীয় যি ঔষধ বা বিভিন্ন ব্যৱস্থা কৰি দিলে। তাৰপিছতে তেওঁ এতিয়া হাঁহিৰ মুখ দেখা পোৱা গৈছে, তেখেতে লাভান্বিত হৈছে। আমি ইয়াত দেখুৱাইছোঁ ND24 দৰ্শকসকলক এয়া গহপুৰৰ টিঙালীবুৰিৰ পৰিৱেশ। আচলতে আকলুজ কৰ্মকাৰ নামৰ যিগৰাকী যুৱক, এগৰাকী নিবনুৱা যুৱক, তেখেতে 6 বিঘা মাটিত ভোট জলকীয়া খেতি কৰি ইতিমধ্যে স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে গহপুৰৰ পৰিৱেশ। আৰু আমি এজন প্ৰকৃত কৃষকক আমি দেখাব চেষ্টা কৰি ND24 দৰ্শকসকলক তেখেতৰ যি ভোট জলকীয়া খেতি কিদৰে স্বাৱলম্বী হৈছে, আমি সেয়া পৰিৱেশ দেখাব চেষ্টা কৰি ND24 দৰ্শকসকলক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।